মৰিগাঁও জিলাৰ ধৰমটোল নিকেতনৰ এই বৰ্ষৰ বিদ্যাৰম্ভ অনুষ্ঠান মৰিগাঁও জিলাৰ ধৰমটোল নিকেতনৰ প্ৰধান আচাৰ্য টুটুমণি কোঁৱৰৰ ব্যৱস্থাপনাৰে আৰু সমূহ আচাৰ্যৰ সহযোগিতাত ধৰমটোল নিকেতনে আজিৰ দিনটো ৰন্তি আচাৰ্য সংগীতা আচাৰ্য আৰু মৰমী ডেকাৰ পৰিচালনাৰে আজি আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে নিকেতনৰ প্ৰধান আচাৰ্য টুটুমণি কোঁৱৰে। ইয়াৰ লগে লগে ধৰমটোল নিকেতনৰ গণেশ আচাৰ্যৰ দ্বাৰা কিতাপত আৰম্ভ হয়। লগতে নতুন বৰ্ষৰ ধৰমটোল নিকেতনৰ ৪ৰ্থ শ্ৰেণীৰ জয়িতা বৰদলৈ, ৬ষ্ঠ শ্ৰেণীৰ সৃষ্টি দাস, তৰালী ডেকা, ৰেখাৰাণী ডেকা, ১০ম শ্ৰেণীৰ চন্দ্ৰমা দলৈ আৰু নেগেৰা বাদক কুণাল দাস, বাঁহী বাদক তন্ময় হাজৰিকা আৰু ১০ম শ্ৰেণীৰ ভগৱত প্ৰীতম তামুলীয়ে আধুৰি সমূহীয়াকৈ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা দিহানাম পৰিৱেশন কৰা হয় আৰু সমূহ ছাত্ৰ-ছাত্ৰী অভিভাৱক অভিভাৱিকা সহযোগিতাৰ সফল সংযোগ অতিকৈ বিতমন দেখা যায়। নিকেতনৰ পৰিচালনা সমিতিৰ সফল সহযোগিতা সংযোগত অনুষ্ঠানটি সফল সামৰণি পৰে। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, MK নিউজ।